নমস্কাৰ সকলোকে প্ৰথমতে চেনেলটো নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছো। সো ফ্ৰেন্ডছ, কাইলৈ ইয়াতে আপোনালোকৰ যিসকলে প্ৰথম ৰাউণ্ডৰ কাউন্সেলিং কৰিছে ডিএলএডৰ বাবে, সো এইটো ৰিজাল্ট বা এলটমেণ্ট লেটাৰ ডিক্লেয়াৰ কৰিব। বহুতে ইয়াতে এলটমেণ্ট লেটাৰ লাভ কৰিব যে অমুক ইনষ্টিটিউশ্যনত এলটেড হৈছে বুলি, আৰু ইয়াতে কিছুমানে আকৌ এলটমেণ্ট লেটাৰ লাভ নকৰে ফাৰ্ষ্ট ৰাউণ্ডত, যিহেতু ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফটো অকণমান বেছিয়ে যায়। সো সেই ক্ষেত্ৰত তেখেতসকলে নট এলটেড বুলিও আহিব। সো ইয়াতে কাট অফ মাৰ্কটো ডিক্লেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ ইয়াৰ মাজৰ পৰা বহুতে গভৰ্ণমেণ্টত এলটমেণ্ট পাব, কিছুমানে আকৌ প্ৰাইভেটতো পাব। সো আজিৰ ভিডিঅ'টো আপোনালোকৰ সৈতে ডিছকাছ কৰিম যে আপুনি যদি গভৰ্ণমেণ্টত ইয়াতে 2 বছৰীয়া ডিএলএড কোৰ্চটো কৰে আৰু প্ৰাইভেটতো যদি কৰে আপোনালোকৰ টোটেল খৰচ কিমান পৰিব। সো সম্পূৰ্ণ ডিটেইলছ জানিবৰ বাবে আপোনালোকে ফাৰ্ষ্ট টু লাষ্টলৈকে ভিডিঅ'টো নিশ্চয়কৈ চাই থাকিব। তো যদি আপুনি ফাৰ্ষ্ট ৰাউণ্ডত এলটমেণ্ট লেটাৰ লাভ কৰে, যদি এলটেড হৈ যায় ইনষ্টিটিউশ্যনত, আপোনালোকে 3 দিন সময়তে লাভ কৰিব। 7 আগষ্ট, 10 আগষ্ট আৰু 11 আগষ্ট, এই 3 দিনৰ ভিতৰতে আপোনালোকে কিন্তু যিকোনো দিনত মানে এডমিশ্যনৰ বাবে যাব লাগিব। সো এই 3 দিনৰ ভিতৰত যদি আপোনালোকে নাযায়, মানে আপোনালোকৰ ছিটটো কিন্তু গ'ল, মানে কেঞ্চেল হৈ গ'ল ফাৰ্ষ্ট ৰাউণ্ডত। ডকুমেণ্টৰ কি লাগে সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' দি আছে, যদি চনে আপোনালোকে নিশ্চয়কৈ চাই ল'ব। তাৰে পিছত এতিয়া কথা হ'ল যে যদি আপুনি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ এলটমেণ্ট পাই যায় আপোনালোকৰ কিমান খৰচ হ'ব। সো চাওক, গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ এলটমেণ্ট পাই গ'লে আপোনালোকৰ প্ৰথম বৰ্ষৰ বাবে আগতে ধৰক ইয়াতে ছেমিষ্টাৰ ৱাইজ ইয়াতে ফিজটো লোৱা হৈছিলে। পাৰ ছেমিষ্টাৰত 1300 ৰুপিজ বা 1250 এনেকৈ লোৱা হৈছিলে, কিন্তু আজিকালি বাৰু এবছৰৰ যিটো পইচাটো আছে একেবাৰে লৈ লয়, মানে আপোনালোকৰ 4700 টকা এডমিশ্যনৰ সময়তে লৈ যাব লাগিব। ইনষ্টিটিউট ৱাইজ 200 টকা কম বেছি হ'ব পাৰে। সো 4700 ৰুপিজ বা 5000 মানে 5000 টকাই ধৰি লওক আপোনালোকে প্ৰথম বৰ্ষৰ বাবে লাগিব। ঠিক তেনেকৈ আপোনালোকৰ দ্বিতীয় বৰ্ষৰ বাবেও ছেম, মানে প্ৰথম ছেমিষ্টাৰত যেতিয়া আপুনি এডমিশ্যন ল'ব সেইটোৰ বাবে আপোনালোকৰ ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেমিষ্টাৰ হৈ যাব। নেক্সট আপোনালোকে এডমিশ্যন ছেকেণ্ড ছেমিষ্টাৰত ল'ব নালাগে, ডাইৰেক্টলি আপোনালোকে থাৰ্ড ছেমিষ্টাৰৰ সময়ত সেই এডমিশ্যনটো হ'ব। তেতিয়াও ছেম 4700 টকা নাইবা আপোনালোকৰ 5000 টকা এপ্ৰক্সিমেট ধৰি লওক। চ' আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত যদি ডিএলএড কৰে তেনেহ'লে আপোনালোকৰ 2 বছৰীয়া খৰচটো 10,000তে ইয়াতে কমপ্লিট হৈ যাব। মানে এইখিনি একাডেমিক খৰচৰ কথা কোৱা হৈছে, বাকী এক্সট্ৰাকৈ আপোনালোকৰ ID কাৰ্ড বা ইনষ্টিটিউশ্যনৰ ফিজ সেইটো আপোনালোকৰ 700-800 টকা হ'ব পাৰে। ষ্ট্ৰাকচাৰ এইটো হৈছে গভৰ্ণমেণ্টত, এইটো পাৰ এনামৰ ক্ষেত্ৰত দিয়া আছে। এডমিশ্যন ফিজ ইমান, সকলো টিউশ্যন ফিজ, ইলেক্ট্ৰিচিটি ফিজ, এক্সামিনেশ্যন ফিজ সকলো এবাৰতে আপোনালোকৰ লোৱা হ'ব। যদি আপোনালোকে হিচাপ কৰি চাই আপোনালোকৰ 4700 বা এপ্ৰক্সিমেট 5000 এনেকুৱাই হ'ব এবছৰীয়া খৰচ। নেক্সট এতিয়া আহিছোঁ, যদিহে আপুনি প্ৰাইভেট ইনষ্টিটিউশ্যনত এলটমেণ্ট লাভ কৰিছে আৰু যদি আপুনি প্ৰাইভেটত পঢ়িব বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ কিমান খৰচ যাব। চ' এই ক্ষেত্ৰত আপোনালোকৰ এবছৰীয়া খৰচটো ডিছকাছ কৰি আছোঁ। প্ৰথমতে এডমিশ্যন ফিজৰ ক্ষেত্ৰত 2000 ৰুপিজ টিউশ্যন ফিজ, যিহেতু আপোনালোকে ক্লাছ কৰাৰ বাবদ ইয়াতে পইচা দিব লাগিব। চ' এইটো আপোনালোকৰ টিউশ্যন ফিজ 21,600 মানে 1800কে পাৰ মান্থত পৰিব। তাৰপিছত কলেজ ডেভেলপমেণ্ট ফিজৰ ক্ষেত্ৰত 5000, গেমছ এণ্ড স্পৰ্টছৰ ক্ষেত্ৰত 1000 টকা, লাইব্ৰেৰী ফিজ 1000, ইলেক্ট্ৰিচিটি ফিজ 600, ফেষ্টিভেল ফাংচন ফিজ 1000, তাৰপিছত এক্সামিনেশ্যন ফিজৰ ক্ষেত্ৰত 1000, এক্সামিনেশ্যন ফিজৰ ক্ষেত্ৰত 1000, মেগাজিন ফিজ 300, কমন ৰুম ফিজ 500। চ' টোটেল আপোনালোকৰ এবছৰত যদি চাই 34,000 ৰুপিজ ইয়াতে লাগিব যদি প্ৰাইভেটত আপুনি কৰিব বিচাৰিছে এইটো এবছৰ। চ' আপোনালোকে যদি 2 বছৰীয়া খৰচটো ওলাব যায়, চ' এই ক্ষেত্ৰত আপোনালোকৰ 68,000 মানে আপোনালোকৰ ধৰি লওক 70,000 লাগি যাব যদি আপুনি প্ৰাইভেট ইনষ্টিটিউশ্যনত ডিএলএড কোৰ্চটো কৰিম বুলি ভাবিছে। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত যে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত যদি আপুনি ডিএলএড কৰে কিমান খৰচ পৰিব আৰু প্ৰাইভেটত যদি কৰে মুঠ কিমান খৰচ পৰিব। চ' আশা কৰোঁ সকলো ডিটেইলছ আপোনালোকৰ ক্লিয়াৰ হ'ল। যদি আপোনালোকৰ কিবা ডাউট আছে তেনেহ'লে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব। ভিডিঅ'টোত লাইক এটা কৰিব, নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি প্ৰথমবাৰ আপুনি চেনেলটো চাই আছে তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।